গোৱালপাৰাবাসী ৰাইজলৈ ভাল খবৰ এতিয়া চেন্নাই এপেলো হস্পিটালৰ চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব আপোনাৰ গোৱালপাৰা চহৰত আজি গোৱালপাৰা চহৰত কেয়াৰ ফাৰ্ষ্ট ক্লিনিক এণ্ড ডায়েগনষ্টিক নামৰ চেণ্টাৰ মুকলি কৰা হয় গোৱালপাৰা চহৰৰ ক্ৰিটিকেল কেয়াৰ হস্পিটালৰ কাষতে আজি মুকলি কৰা হয় কেয়াৰ ফাৰ্ষ্ট ক্লিনিক এণ্ড ডায়েগনষ্টিক নামৰ চেণ্টাৰখন কেয়াৰ ফাৰ্ষ্ট ক্লিনিক এণ্ড ডায়েগনষ্টিক্স নামৰ চেণ্টাৰখনৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে অসম মাৰ্কেটিং বৰ্ডৰ অধ্যক্ষ তথা গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ৰহিম জিব্ৰানে আজি উদ্বোধন কৰা এই চেণ্টাৰখনত মেডিচিনৰ উপৰিও সুদূৰ চেন্নাই এপেলো হস্পিটালৰ পৰা বিভিন্ন শিতানৰ জ্যেষ্ঠ চিকিৎসকসকলৰ পৰা পৰামৰ্শ ল'ব পাৰিব প্ৰতি ৰবিবাৰে মাহত এবাৰকৈ পৰামৰ্শ ল'ব পাৰিব ইয়াৰ উপৰিও 100% সঠিক ফলাফলৰ সৈতে তেজৰ বিভিন্ন পৰীক্ষা কৰিব পাৰিব আজিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিলকিছ ইনাম অভিনেত্ৰী মনালিসা অধিবক্তা শপত আলী নছিউৰ ৰহমান আৰু কেইবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে চিকিৎসক তথা নাম পঞ্জীয়নৰ বাবে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে 6002348327 আৰু 8638202116 নম্বৰত ইয়াতে আপোনাৰ মেডিচিনৰ লগতে ডক্টৰ এভেইলেবল আছে লগতে আমাৰ ক্লিনিক লেবৰেটৰী এভেইলেবল আছে ডক্টৰৰ ভিতৰত আপোনাৰ ইউৰোলজিষ্ট আছে কাৰ্ডিঅলজিষ্ট আছে গাইনেকলজিষ্ট আছে গেষ্ট্ৰলজিষ্ট আছে গেষ্ট্ৰলজি ইউৰোলজিষ্ট আৰু কাৰ্ডিঅলজিষ্ট এই তিনিজন ডক্টৰ আহিব আমাৰ এপ'লো হস্পিটেলৰ পৰা আৰু গাইনেকলজিষ্ট মেডিচিন আৰু চাইল্ড এইবোৰ আমাৰ গোৱালপাৰাৰ ডক্টৰ হয় লেবৰেটৰীৰ ভিতৰত আপোনাৰ ইচিজি টেষ্ট হ'ব আৰু বাকী যি টেষ্ট আছে চব হ'ব লগতে এক্সৰে হ'ব ডক্টৰবিলাকৰ তেনেকুৱা নিৰ্ধাৰিত সময়সূচী আছে নেকি ক'ত কেতিয়া কোন দিনত বহিব ডক্টৰ আপোনাৰ ইউৰোলজিষ্টজন আহিব প্ৰতি সপ্তাহে শনিবাৰে আহিব আৰু কাৰ্ডিঅলজিষ্টখন মাহত এবাৰ আহিব আৰু গেষ্ট্ৰলজিষ্টখন মাহত দুবাৰকৈ আহিব আফটাৰ 15 ডেজ কি ক'ব যিহেতু গোৱালপাৰাত ক্লিনিক যথেষ্ট আছে বহু আছে তাৰ ভিতৰতে পুনৰ এখন নতুনকৈ আজি শুভাৰম্ভ কৰা হ'ল তেনেকুৱা পৃথক কিবা হ'ব নেকি বা আনতকৈ কিবা পৃথক হ'ব নেকি হয় মাৰ্কেটখন মানে কম্পিটিশ্যনৰ মাৰ্কেট হয় আমি এতিয়া গৰীব দুখীয়া যিমান মানুহ আছে সিহঁতক অলপ সহযোগিতা কৰি দিম আৰু ডক্টৰ ফিজ তাৰপিছত মেডিচিন ফিজ লেবৰেটৰী ফিজ আমি যিমানখিনি পাৰোঁ কমাই ডিছকাউণ্ট হিচাপে দিম